আমাৰ এই কচুতলিৰ 708 বিঘা মাটি সন্দেহযুক্ত লোকসকলে ইয়াত দখল কৰি আছিলে। কচুতলি আৰু সোণাপুৰ ডিমৰীয়া ৰাইজে দাবী কৰিছিলে যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা এই মানুহখিনিক উচ্ছেদ কৰিব লাগে। কোনেও সাহস কৰা নাছিলে, কিন্তু আমাৰ বিজেপি চৰকাৰৰ নেতৃত্বত আজি আমি কচুতলিৰ 700 বিঘা মাটি আমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰিলোঁ আৰু তেওঁলোকক আমি নিজৰ ৰাস্তা দেখুৱাই দিলোঁ। বিজেপি চৰকাৰ নাহিলে কোনোবাই পাৰিলেহেঁতেন নেকি এই কাম কৰিব? পাৰিলেহেঁতেন নেকি বিজেপি নাহিলে? আজি আমাৰ অসমত কচুতলি নহয়, অসমত যোৱা 5 বছৰত 1,10,000 বিঘা মাটি আমি ফৰেষ্টৰ পৰা এভিকশ্যন কৰিছোঁ আৰু চৰকাৰী মাটি আমি 26,000 বিঘা আৰু VGR PGRৰ পৰা আমি 7,000 বিঘা মাটি আমি এভিকশ্যন কৰিছোঁ। এই মাটিত কোন বহি আছিলে? অবৈধ বাংলাদেশীসকল বহি আছিলে। আৰু আজি আমাৰ বিজেপি চৰকাৰে 5 বছৰত আমি কিমান মাটি এভিকশ্যন কৰিলোঁ? 1.5 লাখ বিঘা মাটিৰ পৰা আমি অবৈধ বাংলাদেশীক উচ্ছেদ কৰিলোঁ। মই আজি আপোনালোকক কথা দিছোঁ, এইবাৰ অসমত বিজেপি চৰকাৰ অহাৰ পিছত এইবাৰ আমি 1.5 লাখ বিঘা নহয় 5 লাখ বিঘা মাটিৰ পৰা আমি বাংলাদেশীক উচ্ছেদ কৰিম। অসমখনক আমি বাংলাদেশীৰ পৰা মুক্ত কৰিব লাগিব নে নালাগিব? আমি শ্বহীদৰ তেজৰ মূল্য আমি ল'ব লাগিব নে নালাগিব? আজি আমি প্ৰথমবাৰৰ বাবে আমি তেখেতসকলক বুজাই দিলোঁ যে এতিয়া অসম আগৰ দৰে অসম নহয়। কোনোবাই যদি আমাৰ ফালে ৰঙা চকুৰে চাই আমি সেই ৰঙা চকু কাঢ়ি আনিম, কিন্তু আমি কাৰো লগত কম্প্ৰমাইজ নকৰোঁ। এইখন নতুন অসম, অটল, অবিচল, অগ্ৰগামী অসম। এতিয়া যদি অসমত কোনোবাই গড় হত্যা কৰিব খোজে পবিতৰাৰ পৰা আৰু কাজিৰঙাৰ পৰা, সি অসমৰ পৰা পাৰ হৈ যাব নোৱাৰিব। ইমানখিনি গেৰেণ্টি আজি আমি দিব পাৰোঁ যে অসমীয়া কেতিয়াৰ পৰা কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। আমাৰ অসমৰ মাটি আৰু নতুনকৈ কোনেও দখল কৰিব নোৱাৰিব। আৰু অসমৰ গড় কোনোবাই যদি হত্যা কৰিব বিচাৰে 10 বাৰ চিন্তা কৰি ল'ব লাগিব তেওঁ উভতি যাব পাৰিব নে নোৱাৰিব। সেমি কণ্ডাক্টৰো আহিব। অসমৰ ৰাজপথত এতিয়া অকল মটৰ গাড়ী নচলে, অসমৰ ৰাজপথত এতিয়া এৰোপ্লেনো লেণ্ডিং কৰিব পাৰে। তেনেকুৱা সাহস যোৱা 5 বছৰত অসমীয়াই গোটাব পাৰিলে। আজি যদি এই মাটিত আমি এভিকশ্যন নকৰিলোহেঁতেন, ৰিং ৰোড বনোৱাৰ পিছত ইয়াত কোন বহি থাকিলেহেঁতেন? কোন বহি থাকিলেহেঁতেন? আৰু আজি এতিয়া কোন বহিব? অসম আৰু অসমীয়া মানুহ এতিয়া ইয়াত বহিব। আমি কাৰো ওচৰত মূৰ তল কৰিব নালাগে। আমি 708 বিঘা মাটি ইয়াত উচ্ছেদ কৰিছিলোঁ। 174 বিঘা মাটিত ইয়াত বেটেলিয়ন হ'ব আৰু 500 বিঘা মাটি ইয়াত থাকি যাব। আপোনালোকে যি বিচাৰে, মেডিকেল কলেজ বিচাৰে, ইঞ্জিনিয়াৰিং কলেজ বিচাৰে, আপোনালোকে যি বিচাৰে বাকী থকা মাটিত আমি তাক স্থাপন কৰিম। ভাল হ'বনে বেয়া হ'ব? যেতিয়া মাটি এভিকশ্যন হয়, মানুহে কয় এভিকশ্যন কৰিলে কি হ'ব, 2 দিন পিছত আকৌ আহি যাব। এতিয়া অসমীয়াই সকলোকে বুজাই দিছে যে আগৰ দিন নাই,
এতিয়া দিন পৰিৱৰ্তন হৈছে আৰু অসমৰ পৰা আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰিম অকল কচুতলি নহয় অসমৰ পৰা এদিন এই বাংলাদেশী পলাব লাগিব অসমৰ পৰা পলাব লাগিব মাজে মাজে মোকো ভয় খুৱাব চেষ্টা কৰে কোৰ্টত কেছ দিয়ে বিবৃতি দিয়ে কিন্তু মই সকলোকে কৈছো যে বিজেপিয়ে কাৰো পৰা ভয় নাখায় বিজেপিয়ে ৰাইজৰ কাৰণে কাম কৰিব বিজেপিয়ে অসমীয়া সমাজ আমাৰ ভাৰত মাতৃৰ বাবে কাম কৰিব